এই তেৰি মামা আপনিও যতমত লগা লাগে মই এতিয়া মাইকেলকে ধৰো না আপোনাকে ধৰো কওকচোন এটা কাম কৰক আপুনি এটা অলপ সময় পৰি থাকক এনকে মই তাতে এনকে মাইকেলক ফেলে থৈ আহি আপোনাৰ কাছে তুলি আছো ৰ'ব এইবোৰে আমাৰ দেশৰ ভৱিষ্যত হা ইহঁতে আমাক চাব মহেশ মণ্ডল আপোনাৰ জগন্নাথ চকুযোৰ হ'ল ভাল ৰোল ৰোল তোৰ গাত কি দোষ হা মালতী বহেৰে যে মোৰ হয় তই পাৰি গিছা নেকি বান্দাত মালতী বয়ে নিজে মোৰ গাত বগা হবা কেলে ঘূৰিছি হা মই কি কৰিব লাগে মোৰ গাত আকো দুখ নাই এক ধৰ কি কৈছে হা কি কি কৰিছে মানে ই মোৰ মালতীৰ গাত গা ঘূৰাব গিছি দেখিছা না এক ধৰ ই মোক ঠগই নহয় মোৰ কথক কৈছে ৰাতি দিনে খাই থাকা ইয়াক আপনি বইছি মই আৰু এখেতক হেকপা লগা হৈছি হে কিয় কি হ'লনো এই অফিচৰ পৰা আহি থাকোতে চাইকেলৰ পৰা পৰি দাইদেৰ গোটে কাকাল বেকা হ'ল ৰাম কেনেকৈ কি হৈছিলে কথা গেলা শুনা নাই ৰাছিয়াৰ পৰা যি ৰজি বোলাটো সেইটো বোলে আকৌ ৰাছিয়া চাছিয়া নহয় আমাৰ মাইকে ভোলা আৰু কেৰপাই তাইৰ লগত ফটো উঠে ফেলে পইচা লবাক লগি এগলা কৰছি ভোলা তাহাঁতৰ কাম নাই আৰু মানুহক পাগল কৰি দিব এই সৰমায়া নাই এইটো কিবা হেনে হেনে ভাও ধৰা সময়ত গম পোৱা যাব ৰ'ব আজি ৰাতিটো থাকক কালিক লগি যাবাই দিম আৰু 10 লাখে কলত সপা দিব হেন লাগছি হে হে কেৰপা এই 10 লাখ টেকাটো মাইকেলৰ নিচিনা নেকি क्या हुआ है তাই যে 100% আপনি চলি গ্যারান্টি আছে হ'লেও এই মণ্ডল আহোঁ এনকে তাইক ঘৰত সোমাই ৰাখবা দিয়াটো ভাল কথা শুনাই দে ও তাই যে 10 লাখ টাকা খুঁজি পঠাইছে হেতি মণ্ডল মণ্ডলনি জানে তো সেই ধৰিতো সেই জীয়েকৰ নিচিনা মৰম কৰা দিছি না কেৰপা সেই ভৰলা মাষ্টৰে এগলা কিবা গোন্ধ পাই ৰাধিলাকে মই হেগলা গম পোৱা নাই তয়ো এই আমেৰিকানীটো বাদ দিয়াই ভাল হ'ব দে কেৰপা মোৰ কিবা গোটে ভয় ভয় লাগবা ধৰছি তুমিও যে কবাৰ কিবা কথা ভাবি থাকো হা পেহী যা ঘুমে থাকাগে যা এই কটলাক চিট এই কেৰপা কিবা কৰবা গেলি 7 বাৰ মানে ভাববা লাগিব যা ও মোৰাই খাইও দেখোন নাই দেখোনে না আৰু মণ্ডল নিক মাৰি আমেৰিকানী পললে ও মোৰাই আইও হা বাই দুখ পালা না কি হা ওই মণ্ডল নি মোৰ নাকটো খালা দে মইনো কেনকে জানিম তুমি যে এতে থিয়া হৈ থাকবা ৰবাচোন এই 10 লাখ নি গেল নাকি হে কবান বুজ ৰাতিপুৱা কবাত ওলাই গেছি না হেতু আৰু মৰত নাকি হে মণ্ডল নি তাকেতো হা কালি ৰাতি মই যি সপন দেখলো আই মোৰ সপনৰ নিচাতে এখেতকে গলত টিপি ধৰবা ধৰলো হা ওই মণ্ডল নি এই আপইদা গেলা সোনকাল খেদবা লাগে নহলি গতে কেতিয়াবা এই বিপদত পৰি মৰবা বাই থাকাখিনিও যাব গতে এখেতক আজি কম থানৰ বস্তু থানে থানে পঠাই দিয়ক হৈ দে আইও বেছিকে দুখ পালা গুগল মাষ্টৰে দেখুৱা মতে নলবাৰী জিলাৰ কটলাকুছি এইখনেই ওচৰতে এই কটলাকুছি থানাখনো দেখুৱাইছে তালৈকে যোৱাই ভাল হ'ব
তাৰ মানে মাইকেলে বুদ্ধি কৰি দালিৰ বুকুৱেদি ভাল চাইকেল চলালা। হয় দেই, সিহঁতৰ মূৰত যে এইবোৰ কি খেলি থাকে নহয়। আচলতে কথাটো কি জানে না মেডাম, এই মাইকেল আহোঁ সব গোবিন্দ চিনেমা চাই আৰু গোবিন্দৰ ষ্টাইলত তাহোঁ কামগিলাং কৰি ভাল পায়। আৰু মোৰ এই অৰিজিনেল নামটো গোবিন্দ নাছিলতো, গম পাই না নাই? গম পোৱা নাছিলো ৰ, আজিহে গম পালো। তই পিছে গোবিন্দ নামটো ল'বা নালগিছিল, তই কুলি নাম্বাৰ 1ৰ কুলি নামটো ল'বা লাগিছিল। তই ধৰ কামেদিও কুলি আৰু চৰাইৰ নাম কুলিটো চালিও তোৰ ৰংটো কুলিয়ে দেচোন। ঠাট্টা কৈছি মই কইনা, মই লাজ পা নাই, কিন্তু লাজ নাপাওঁ, মই লাজ পা নাই। হেই কে লাজ পাবি তই যি নীলাজ। আপুনি এনেকৈ নাহাঁহিব হে, আপোনাক যদি মই এনেকৈ হাঁহ দেখোঁ মস্ত বেয়া দেখি। হ'ব দিয়ক, নালকে খাবা দিয়ক। মে আই কাম ইন? য়েছ, কাম ইন। আহক আহক। নমস্কাৰ, মই ফুকন। কওকচোন, মই কিদৰে সহায় কৰিব পাৰোঁ? এজনী ছোৱালী আজি 4 দিন ধৰি নিখোজ হৈ আছে। যোৰহাট আৰক্ষীয়ে দিয়া তথ্য মতে ছোৱালীজনী এই অঞ্চলতে আছে। এতিয়া তেওঁ ফোনত পোৱা নাই? নাই, আজি 4 দিন ধৰি তাই চুইচ অফ। কিবা ফটো চটো আছে না লগত? অঁ হয়, আছে, এই মোবাইলত আছে, ৰ'ব। আমি ভাবাটোৱে হ'ব লাগে মেডাম। চাওকচোন। হাও নহয় দেখোন নেউলা। নেউলা? নহয় মানে এইটো এটা ডোমেষ্টিক নাম, আমি মৰমতে মাতো। ডেকাদা, চৰি। আমি ভবা ছোৱালীজনীৰ লগত মুখৰ কিছু মিল আছে, কিন্তু চুলিখিনি ৰঙা নহয়। ৰঙা নহয় মানে? ফটোখনততো চুলিখিনি ৰঙাই আছিলে। চাওঁ দিয়কচোন, দিয়ক। অঁ চৰি, এইজনী মোৰ ছোৱালী। ৰ'ব, এইজনী চাওক। এইটো দেখোন মাষ্টৰে পেটত ধৰি ককৰা পৰি মৰবা ধৰছে। হা মোৰ আই, কিবা দেখোন কি লক্ষ্য ধৰছে হা। অ' মোৰ আই, ফলাক যে ক'বা লাগব। কাক কম প্ৰথম? হা বাউ। তাৰমানে আমাণ্ডা অসমীয়া ছোৱালী? হয়, মই ক'লোৱেই নহয়, মোৰ ককাইদেউৰ ছোৱালী। তাইৰ নাম অলিপ্ৰিয়া ফুকন। তাইৰ বিয়াও ঠিক হৈ আছে বেংগলোৰত। মই আগতেই ভাবিছিলোঁ মোৰ মনে কৈছিল আমেৰিকাৰ আপী এটাই LP স্কুলৰ মাষ্টৰৰ লগত বিয়া হ'ব আহিব। মোৰো এই ক্ষেত্ৰত সন্দেহ এটা অহৰহ লাগি আছে। হ'লেও মেডাম বাৰে চুতীয়া মাষ্টৰৰ লগতহে এনে নহ'ব লাগে না। এই নেউলা বুজিছা, এই চুতীয়া মাষ্টৰৰ বিয়া আৰু অসমৰ বাংলাদেশী সমস্যা নেভাৰ এণ্ডিং প্ৰব্লেম। হ'ব। বৌৱে মালো কহে মাছা জয়শ্ৰী আসা না ঘৰৰ ভিতৰে ওলে নাহে কিয়? কি হৈছে? সাংঘাতিক হৈছে। আমেৰিকানী হেডমাষ্টৰক কিবা খুৱাই মাৰলা। কি কয় হে পেহী? অ' খিয়ানী হাতত যি আছে লৈ আহক যা। ৰ'ব মই বটি খাই নানিব। সোনকাল কৰ, তাই নাক কাটি গুচি যাব আৰু। মালো তই বান্ধি পেট লৈ আহ। নাক কাটিলে আৰু এতিয়া লগাই দিবা লাগিব। জয় নাৰী মুক্তি সংগ্ৰাম সমিতি কি জয়। নাক কাটি পলব এতিয়া সোনকালা কহে কা। আহক অ' মোৰ এই হেডমাষ্টৰক মাৰলা। কেৰবাৰ ৰচোন ৰ আমাণ্ডে বোলে হেড ছাৰক কিবা খুবেই মেল লাগ জানা না? কিয় ক'ত? স্কুলৰ পৰা অহা ৰাস্তাত বোলে। যাওঁচোন আছো না। আপোনালোকে বুজিবলৈ চেষ্টা কৰকচোন। তাই আমেৰিকাত থকাটোও সঁচা, আমেৰিকাত পঢ়াটোও সঁচা। মোৰ ডাঙৰ দাদা প্ৰিয়ৰঞ্জন ফুকন আমেৰিকাৰ ডক্টৰ, চাৰ্জাৰী ডক্টৰ। তেওঁ নিউয়ৰ্কত থাকে। অলিয়ে ইকনমিক্সত MA কৰিছে। তাই আচলতে অসমলৈ ৰিচাৰ্চ কৰিবৰ বাবেহে আহিছে। কি ৰিচাৰ্চ কৰিবলৈ আহিছে? অ' মেডাম, মই বুজি পালোঁ দিয়ক। কি বুজলি আই?
তাৰমানে বয়স যাই 40-45 বছৰ হোৱাৰ পিছতো চুতীয়া মাষ্টৰে আজিকলৈকে কিয় বিয়া কৰিব পৰা নাই সেই কথাটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই ৰিচাৰ্জৰ কাৰণে পঠাইছিল হয় না মেডাম বাৰু কওকচোন কি ৰিচাৰ্চ কৰিবলৈ আহিছে অসমৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু আৰ্থ সামাজিক দিশত ইয়াৰ সম্ভাৱনীয়তা মানে তাইৰ ভাৱ হ'ল অসমতে থাকি অসমৰ হৈ কিবা এটা কাম কৰাৰ অসমৰ ইমান সম্পদ থকাৰ পিছতো অসমখননো কিয় পিছ পৰি আছে অসমৰ নিবনুৱা সমস্যা কিয় সমাধান নহয় এইবিলাকেই হ'ল তাইৰ চিন্তাৰ কাৰণ হৰমে সেনেহেন হ'লি দেখোন আপি টুকুৰা বয়া নহয় আন পাইছোঁ হা আপি বাংগালোৰত বয়ফ্ৰেণ্ড ঠিক কৰি দিছে আৰু কটলাকুছিৰ চুতীয়া মাষ্টৰৰ লগত লগৈছি লাইন কিমান ভাল আপি জানা আছে দিয়ক আৰু না কি হে তাকেইতো মই ধৰিব পৰা নাই এই কামটো তাই কিয় কৰিলে অ' মেডাম এবাৰ তাইক লগ কৰাই দিয়কচোন তাই ঠিকে আছেতো চিন্তা নকৰব হে আমি থাকাওঁতে এই কটলাগুছিত কায়ো তাইৰ আকৌ কৰিব নোৱাৰে তাই গোটাই গাঁওখন ফেটলি ফেলছি ঘৰে ঘৰে তাইৰ খল ঘৰে ঘৰে উঠা বহা আচ্ছা ফুকন নলবাৰীলৈ অহাৰ আগতে তাই আন ঠাইলৈ অকলে গৈছিল নে জন্মৰ পৰা তাই আমেৰিকাতে আছে ইয়ালৈ অহাৰ আগতে তাই লখিমপুৰ ধেমাজিত এসপ্তাহমান থাকি আহিছে আৰু ইফালে 4 দিনমান বোলে ধুবুৰী আৰু গোৱালপাৰাতো থাকি আহিছে তেতিয়া আপোনাৰ লগত যোগাযোগ আছিল নে আছিল মই তাইক অকলে আহিবলৈ মানাই কৰিছিলোঁ পিছে দেউতাকেহে ক'লে বোলে তাই কাম নিজেই কৰিলেও কোনো যাব নালাগে তাৰমানে অলিৰ দেউতাক আছে অঁ আছে নিউয়ৰ্কত আছে কথা পাতিব নেকি হৰমে কথাগিলাচোন কিবা উল্টা পুল্টা হেন পাইছোঁ হা অ' মেডাম তাইৰ বোলে মাক বাপেক এই কৰোণাত মৰিছিলে ছাৰ এই তন্তইনা মানুহটোক চেণ্ডেল খুলিহে কৰিব লাগে আজি তেওঁৰ চেণ্ডেল মুখত দিব লগা হৈছে চেণ্ডেল জোৰা শুঙে দে ভাই চেণ্ডেল শুঙালি বস্তু আহিবও পাৰে জানা ৰচোন ছাৰ শুঙে চামৰা চেণ্ডেল শুঙলি হুঁচাইব পাৰে ন শুঙে একবাৰ ছাৰ ছাৰ শুঙে একবাৰ প্ৰেমলতা শুঙে একবাৰ হলি ছাৰ শুঙে একবাৰ ছাৰ সঁচা কথা কওঁ নহলি কোবে ডাঙা পাঁচটা কৰি পেলাব বা বুলি কৈছো এই বুদ্ধি কৰি চাৰুক পাৰলি হয় না এই আজি তোক বৰ হাতৰ পৰা খাই বাছো একদম শেষ কৰি পেলাম তোক একদম শেষ কৰি পেলাম মৰা নাই চাহি উশাহ লৈ আছে না মৰা নাই হেন পাওঁ পেটটোৰ কোনো উঠাৰ মাগুৰি আছে এই হেজ বুকছা না হেজ বুকত হেজ বুকৰ যে চটকুলে নহলি কি কৰা কৰ বুকতে হেজ মাৰি ধৰে কি কৰে মানুহজন মৰি যাব মানে থাকে হাপতি বেছ হৈ যাবা ইছা মৰে হেজ বুলি কৈছো হেজ হেজ বুলি কৈছো না হেজ প্লিজ হোৱাট কি কয় গাঁৱৰ মানুহে আগুৰি ধৰিছে অ' মেডাম অঁ গৈ আছো কি হৈছে মেডাম কি হৈছে অলিৰ একো হোৱা নাইতো কি হ'লা হৰমে গাঁৱৰ মানুহে অলিক সোপা ধৰা বুলি ঘেৰি ধৰিছে বলক মাৰপিট কৰা নাইতো আৰে গ'লেহে গম পাম হেডছেটক ফোন এটা নকৰক কিয় কৰি আছো ৰিচিভে কৰা নাই আহক কুইক বলক ছাৰে দেখোন হৈ আছে হুঁচাইছে হেন পাওঁ ছাৰ এই সেটি দেখোন মোবাইলে ভাইব্ৰেশ্যন কৰি আছে দীক্ষা কাটাও গেল নহয় কেৰপা ছাৰক ডাক্তৰ তাকে নিবা লাগিব জানা না এটা কাম কৰিবি নাকি মই 108ক ফোন কৰোঁ দে দিছোন 108ৰ নাম্বাৰটো দিছোন এই পাগলা 108
সেটিয়ে হ'ল তাহাৰ ফোন নাম্বাৰ হ'ব অঁ দে হৈ দে মণ্ডল নি খবৰটো দিবা লাগছিল এ নালাগে দক এ আহোক হে এই মায়েতো ভিতৰত থাকোঁতে থাকোঁতে এনে হৈছে আহোক 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 দাঁত নালাগি আছে মাথা ফালি দিবা লাগিব ফালবি না ফালি মা আজি তোৰ দাঁড়াদাৰি কৰে মই যাই আছো দে ৱাই ভূমিকম্প জগনি 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 ও কৃষ্ণ বুঢ়া ভাগু দেও ভূমিকম্প নহয় হে বুধেৰ বৰি পচি আইছি কহক গেদি